গাইস যাই আছো এতিয়া ৰচি ৰচি চিঙি পেলে তো এনেকৈ যাই আছো বুলি বুলি নমস্কাৰ মই কলেজীয়া কলেজত স্বাগতম জনাইছো। আজি তো ৰাতি 9টা বজাত তো যাই আছো। আজি কামাখ্যা মন্দিৰ বহুত ডাঙৰকৈ মেলা হয়, তো সেই মেলাই চাব যাই আছো। তো আপোনালোকক ধুনীয়াকৈ দেখুৱাম, কি দেখুৱাব পাৰোঁ। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ যাই আছো কলেজীয়াসকল, ঘৰৰ পৰা ওলালোঁ এনেকৈ। তাৰপিছত বিজয়নগৰ এটা লগৰ ছোৱালী ৰখি আছে, বিজয়নগৰলৈকে যাই আছো। তো গোটেইকেইটা আহি পালোঁ। তো হাতে আগে যাই আছে, মই পিছে পিছে যাই আছোঁ লাহে লাহে। তো চেলো পিজ্জাত অলপমান ৰখি ল'লোঁ গাইছ, আকৌ মানে খাই আনা অলপমান এখন পলচত কিবা অলপ খাই লওঁ। গাড়ী চাড়ী এনেকৈ থৈ দিছোঁ, এনেকৈ যাব লাগিব অলপ উঠি পেলাই। এতিয়া পলচতে আহিলোঁ গাইছ, অৰ্ডাৰ দিলোঁ আহি আছে। বহুত অপেক্ষা পিছত আহি পেলাই গাইছ চাওমিন এইগিলা তো কিবা কিবি কিবা আৰু নাজানো এইগিলা নাম চাম। মই চাওমিন খোৱাটো খাব লাগিব এতিয়া। গাইছ চাওমিন খাই ল'লোঁ, বঢ়িয়া পেট চেট পূজা কৰি ল'লোঁ। তো ইয়াতে কিবা বোলে খালোঁ দে চাওমিন নহয়, আমি ৰুটি আৰু পনীৰে খালোঁ। কলেজীয়াসকল বেছি সময় নাই, মানে 7 কিলোমিটাৰ আছে। তো যাই থাকোঁ। এটা দাদাৰ ঘৰত এনেকৈ গাড়ী চাড়ী থৈ দিলোঁ, এবাৰ এনেকৈ বুলি যাব লাগিব গাইছ। বহুত বেয়া অৱস্থা, গাড়ী চাড়ী থৈ পেলাই বেটাৰী ৰিক্সাত যাব লগা হ'ল। তো এনেকৈ যাই আছোঁ। গোটেইকেইটা আহিলোঁ মানে দুটা মানে দাদাই হয় মাহত। তো এই দুটা মানে আহিছে, লোকেশ্যন দিলোঁ। তো মানে গেটত এটা এনেকৈ ৰখি আছোঁ। তো আহিলে আমি ওপৰলৈ যাত্ৰাটো আৰম্ভ কৰিম। দুহৰ আছিল গাইছ, তো আহি পেলাই এনেকৈ এবাৰ ওপৰত যাব লাগিব। এনেকৈ ফাইনেলি গাইছ যাই আছোঁ এতিয়া ৰচি ৰচি চিঙি পেলাই। তো এনেকৈ যাই আছোঁ বুলি আৰু দোষ নাই গাইছ, চবৰে বাহিৰত দিছে এনেকে। তো মই যাই আছোঁ, মই দৌৰি কি হ'ল জোচ, কি হ'ল ভাই জোচ কি হ'ল? তো কলেজীয়াসকল একেবাৰে বগাই খুলি লৈছে, 7টাত একেবাৰে ইমান গৰম ধৰিছে, ইয়াত জোচ নহয় গেল। অলপ জোচ খাই লওক। তো জোচ নহয় গৈছে, ওপৰত আৰু অলপ উঠবা আছে। ফাইনেলি আহি পালোঁ গাইছ। তো পিছৰ গেটটো দি আহিলোঁ, মানে আগৰ গেটটো দি বহুত জাম হয় আৰু বহুত নোৱাৰিলোঁ মানে আহিব, কিন্তু পিছৰ গেটটো দি আহিলোঁ। তো ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ কি দেখুৱাব পাৰোঁ, কি দেখুৱাব নোৱাৰোঁ। তো চাই দিয়ক ভিডিঅ'টো। বহুত দূৰৰ পৰা মানুহ আহে আৰু এনেকুৱা মানুহগিলা মানে 3 দিনত গেলি বহুত আকৌ পানী খাই পেলাই এনেকৈ সেয়া ভক্তি কৰে। তো এনেকৈ থাকে আৰু ফাইনেলি বেলুগাত বহুত কষ্টৰ মূৰত আপোনালোকক গৈ আছোঁ। বহুত মানুহ হৈছে, চাই লওক কিমান মানুহ। চাওকচোন কি ধুনীয়াকৈ পাহাৰক এটা আছে, কি আৰু কিমান মানুহ, বাপ্পা লাখ মানুহ হৈ গৈছে।
এনেকৈ কিবা আৰতি হৈছে ঘূৰি ঘূৰি মানে মইতো ভালকৈ নাজানো আপোনাক যিখিনি জানিছোঁ সেইখিনি ক'ব চেষ্টা কৰিছোঁ এনেকৈ কিবা ঘূৰি ঘূৰি আৰতি কৰা হয় ধুনীয়াকৈ সাধুতে এনেকৈ পূজা কৰিছে কিবা তলত বহি পেলাই এনেকৈ এৰে যিমান মটুক দিলে দেখিছে আপোনালোকে চব সোণাৰ মটুক হয় তো এইটো সেইটো মানে গোটেই এটা মানে সোণাৰে হয় অম্বুবাচী মেলা হয় তাৰ কাৰণে বন্ধ হৈছে তো কেতিয়াবা আহিলে হয়তো তাৰ পেৰে এনেকৈ একে গেলে লাইন নিদিয়া ক'লে মেইন দুৱাৰখন সেইখানে তেতিয়াহে সেৱা কৰিব পাৰি দূৰৰ দূৰৰ পৰা সাধু বাবা আহিছে তো এনেকৈ কিবা পূজা কৰে সাধুগিলাক এনেকৈ ভক্তি কৰি থাকে মানে যিমান দিন হ'ল এনেকৈ ভক্তি কৰি থাকে আৰু এতিয়া আমি যাইছোঁ আখৰা চাব আখৰা মানে হয়তো এনেকৈ কৰি থকা হৈছে মানে বহুত ধুনীয়া লাগে মানে এনেকৈ কৰি পেলাই তো গাইজ এটা বহুত ডাঙৰ পুখুৰী আছে তো আপোনালোক ডাঙৰ ডাঙৰ মাছ আছে তো মাছ আৰু ডাঙৰ ডাঙৰ কাছো আছে ইয়াতে আৰু এইটো গাঁও ধোৱা এইটো কাছো হওক মাছ হওক এইটো ডাঙৰ ডাঙৰ আছে এইটো মাছ হওক আমাৰ মা বিবেক কিবা কৈ দিব বিৰাট ভাগৰ লাগিছে কিন্তু আহি মজা লাগিল এতিয়া টাইম কিমান হৈ আছে 3:15 হৈ আছে কিন্তু ভাগৰ ফিল হোৱা নাই কাৰণ ভালদৰে ঘূৰি আহিলোঁ মজা হৈছে তো গাইজ ৰাতিপুৱা হৈ গ'ল তো এনেকৈ লাল চাহ আৰু পিঠা পুৰা মাৰি আছোঁ তো 4টা বাজিল এতিয়া তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে বাই বাই